নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি হৈছে 6 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ বিশ্বজিৎ দৈমাৰীলৈ এক প্ৰকাৰ দৰত উপজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাৰণ দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে বিশ্বজিৎ দৈমাৰীক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এক প্ৰকাৰ দৰত উপজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো বিশ্বজিৎ দৈমাৰীক এইবাৰ প্ৰদান কৰা হৈছে মন্ত্ৰিত্ব। আৰু বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব প্ৰদান কৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে কেইবাটাও ডাঙৰ প্ৰশ্ন। আৰু সেই প্ৰশ্নসমূহৰ ভিতৰত ক'বলৈ গ'লে, বিধানসভাৰ কেলেংকাৰীত নাম সাঙুৰ খোৱা বিশ্বজিৎ দৈমাৰীয়ে কেনেকৈ লাভ কৰিলে মন্ত্ৰিত্ব, আৰু একাধিক গুৰুতৰ অভিযোগ থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কিহৰ ভিত্তিত প্ৰদান কৰিলে বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব। যিহেতু বিধানসভাৰ সচিবালয়ত সংঘটিত বিধানসভাৰ দুৰ্নীতি কেলেংকাৰীত নাম সাঙুৰ খাইছিল বিশ্বজিৎ দৈমাৰীৰ, আৰু নিযুক্তি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি পুঁজি ব্যয়লৈকে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে। বিগত 5 বছৰত বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাতেই বিধানসভাত অবাধ লুণ্ঠন চলোৱাৰো অভিযোগ ইতিমধ্যে যিহেতু উত্থাপিত হৈছিল, আৰু দৈমাৰীৰ বিৰুদ্ধে থকা গুৰুতৰ অভিযোগৰ পাছতো মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই ইতিমধ্যে হতচকিত কৰিছে অসমৰ জনতাক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো APDCLৰ বৃহৎ লোকচানৰ বোজা এতিয়া পৰিবলৈ গৈ আছে গ্ৰাহকৰ ওপৰত। কাৰণ গোপনে APDCLে ইতিমধ্যে বৃদ্ধি কৰিবলৈ ওলাইছে বৈদ্যুতিক মাচুল। কোন মাহৰ পৰা কিমান বাঢ়িব বৈদ্যুতিক মাচুল, এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, APDCLৰ বৃহৎ লোকচানৰ বোজা এতিয়া পৰিব গ্ৰাহকৰ ওপৰত। কাৰণ APDCLে গোপনে বৃদ্ধি কৰিবলৈ ওলাইছে বৈদ্যুতিক মাচুল। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। প্ৰায় প্ৰতি ইউনিটত পইচা হিচাপত বৃদ্ধি কৰা হ'ব এইবাৰ বৈদ্যুতিক মাচুল। কোন মাহৰ পৰা কিমান বাঢ়িব বৈদ্যুতিক মাচুল, চাই লওক সবিশেষ। জুন মাহত অৰ্থাৎ চলিত মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 21 পইচাকৈ। লগতে জুলাই মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 18 পইচাকৈ। ইয়াৰ উপৰিও আহি থকা আগষ্ট মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 16 পইচাকৈ। ছেপ্টেম্বৰ মাহত বৃদ্ধি পাব প্ৰতি ইউনিটত প্ৰায় 17 পইচাকৈ। আৰু অক্টোবৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব প্ৰায় 17 পইচাকৈ। ইয়াৰ উপৰিও নৱেম্বৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 19 পইচাকৈ। লগতে ডিচেম্বৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 24 পইচাকৈ। কেৱল ইমানেই নহয়, আহি থকা 2027 চনৰ জানুৱাৰী মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 26 পইচাকৈ। ফেব্ৰুৱাৰীত বৃদ্ধি পাব প্ৰতি ইউনিটত 25 পইচাকৈ। আৰু মাৰ্চ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 28 পইচাকৈ। এনেদৰে চলিত বছৰৰ জুন মাহৰ পৰা আহি থকা 2027 চনৰ মাৰ্চ মাহলৈকে বৃদ্ধি পাব প্ৰায় বৈদ্যুতিক মাচুল। আৰু বিদ্যুৎ মাচুলৰ জৰিয়তে প্ৰায় 215.30 কোটি টকা সংগ্ৰহৰ লক্ষ্য যিহেতু ইতিমধ্যে নিৰ্ধাৰণ কৰিছে APDCLে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ইৰাণৰ পাছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নেক্সট টাৰ্গেট হৈছে কিউবা। ইৰাণৰ দৰে এইবাৰ ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে কিউবাত। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কি কৈছে, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইৰাণৰ পাছত এইবাৰ ট্ৰাম্পৰ টাৰ্গেটত আছে এখন নতুন ৰাষ্ট্ৰ। কিউবা দেশৰ ওপৰত এইবাৰ সেন চকু পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। কিউবাক এখন ব্যৰ্থ দেশ আখ্যাৰে একশ্যন মুডত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। কিউবাক আমেৰিকাৰ নিয়ন্ত্ৰণলৈ অনাৰ ইংগিত প্ৰদান ডোনাল্ড ট্ৰাম্পৰ। তথ্য অনুসৰি কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডায়েজ কেনেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। কেৱল ইমানেই নহয়, ৰাষ্ট্ৰপতি মিগুৱেলৰ লগতে পত্নীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ ডোনাল্ড ট্ৰাম্পৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। তথ্য অনুসৰি কিউবা সম্পূৰ্ণৰূপে এখন বিফল দেশ বুলি মন্তব্য প্ৰকাশ ডোনাল্ড ট্ৰাম্পৰ। জানিব পৰা মতে অতি শীঘ্ৰেই কিউবালৈ আমেৰিকান সৈন্য প্ৰেৰণ কৰিব হেনো ডোনাল্ড ট্ৰাম্পে। ভেনিজুৱেলাৰৰ দৰে হয়তো ব্যৱস্থা ল'ব পাৰে কিউবা দেশৰ ওপৰত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু কিউবাৰ অৰ্থনৈতিক সংকটৰ সুযোগত কিউবা চৰকাৰ উৎখাত কৰাৰো এক প্ৰকাৰ ইংগিত প্ৰদান মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ।
আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যুদ্ধংদেহীৰ ৰূপত দেখিবলৈ পোৱা গৈছে পুৱাই আৰক্ষী প্ৰশাসনক। 20খনতকৈও অধিক বুলডোজাৰেৰে এইবাৰ ভাঙি তছনছ কৰি দিয়া হৈছে অবৈধ ঘৰবাৰী। আজিৰ দিনটোত ক'তেই উচ্ছেদ অভিযান চলিছে, সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বৰাকত যুদ্ধংদেহীৰ ৰূপত আৰক্ষী প্ৰশাসন। ৰাতিপুৱাৰে পৰা ইখনৰ পাছত সিখনকৈ চলিছে বুলডোজাৰ। কাছাৰত বৃহৎ উচ্ছেদ অভিযান চলিছে আজিৰ দিনটোত। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। জানিব পৰা মতে ভাৰতমালাৰ নিৰ্মীয়মান পথৰ ক্ষতিপূৰণ লাভৰ উদ্দেশ্যেৰেই গঢ়ি উঠা প্ৰায় কেইবাটাও অবৈধ ঘৰত প্ৰশাসনে চলালে বুলডোজাৰ। পুৱাৰে পৰাই 20খনতকৈও অধিক বুলডোজাৰেৰে ভাঙি তছনছ কৰি দিয়া হৈছে অবৈধ ঘৰবাৰী। উধাৰবন্ধ দয়াপুৰত বুলডোজাৰ লৈ অভিযানত নামিছে পুৱাই আৰক্ষী প্ৰশাসন। নিৰ্মীয়মান পথৰ দুয়োকাষে থকা ঘৰ নাৰ্চাৰীসমূহত উচ্ছেদ চলাইছে প্ৰশাসনে। ইতিমধ্যে উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে শ শ আৰক্ষী বাহিনীৰ লগতে CRPF বাহিনীও। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সকলোৱে সাজু কৰক নথিপত্ৰসমূহ। কাৰণ অসমৰ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিৰ সুবিধাৰ লগতে একোটিকৈ পকীঘৰৰ সুবিধাও। পুৱাই ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আৰু চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে, সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সকলো দৰিদ্ৰ পৰিয়ালে সাজু কৰক নথিপত্ৰ। কাৰণ পূৰ্ণাংগ মন্ত্ৰীসভা যিহেতু যোৱাকালিৰ দিনটোত গঠন কৰা হৈছিল আৰু আজিৰ দিনটোৰে পৰাই পুণ্যদমেৰে চলিব ৰাজ্যত আঁচনিৰ ৰূপায়ণৰ কাম। যিহেতু প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এইবাৰ অৰুণোদয়ৰ লগতে চৰকাৰী পকীঘৰৰ সুবিধাও। হয়তো চলিত মাহতে অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব এজনকৈ চৰকাৰী বিষয়া আৰু হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ, লগতে সোমাব নতুন হিতাধিকাৰীৰ নামো। লগতে হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব ৰাজ্যত নতুনকৈ সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যনৰ কাম। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে সেই ঘৰখনত থকা হিতাধিকাৰীগৰাকীৰ নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব হিতাধিকাৰীগৰাকীৰ নাম। বাদ পৰা দৰিদ্ৰ বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব তালিকাত অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীগৰাকীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন কিন্তু লিংক হৈ থকাটো বাধ্যতামূলক। ইফালে চৰকাৰী পকীঘৰক লৈও চলিব ৰাজ্যত জৰীপ প্ৰক্ৰিয়া। কেঁচা ঘৰ থকা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এইবাৰ একোটিকৈ চৰকাৰী পকীঘৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লোকপিয়লৰ কাৰণে কি নথিপত্ৰ আপোনাক প্ৰয়োজন হ'ব আপুনি বাৰু জানেনে? কাৰণ যিহেতু আহি থকা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়লৰ কাম। এনে ক্ষেত্ৰত আপুনি এইসমূহ কথা জনাটো অতিকৈ জৰুৰী। ইতিমধ্যে এই সন্দৰ্ভত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক চূড়ান্ত প্ৰতিবেদন। পুনৰ জনাইছোঁ, অসমত হ'বলৈ গৈ আছে লোকপিয়ল। আহি থকা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়লৰ কাম। লগতে 17 আগষ্টৰ পৰা প্ৰতি ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া আৰু পৰীক্ষা কৰিব তেওঁলোকে সকলো নথিপত্ৰ। আৰু আগন্তুক 15 ছেপ্টেম্বৰলৈকে চলিব এই প্ৰক্ৰিয়া। লগতে এই লোকপিয়লৰ কাৰণে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাই লওক সবিশেষ। যিহেতু প্ৰায় 85,000 কৰ্মীক নিয়োজিত কৰা হ'ব এই প্ৰক্ৰিয়াত। লোকপিয়ল সন্দৰ্ভত জুন মাহতেই আৰম্ভ হ'ব গণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ। লগতে এই নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা, বৃত্তি আদিৰ তথ্য লাভ কৰিব আৰু সেই তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰসমূহ পৰীক্ষা কৰিব। সেয়েহে আপুনি এতিয়াৰ পৰাই সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰসমূহ। তাৰে ভিতৰত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলোৰে গুৰুত্বপূৰ্ণ তথ্য। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।